সত্য সদায় জয় এইটোৱে ক'ম আমি সত্য থাকি ইলেকশ্যন কৰিছোঁ কিন্তু তাৰ মাজত যোগ্যতাৰ প্ৰশ্নবোৰ আজি সিহঁতৰ মুখত দিছোঁ সকলো যে যোগ্যতা কাৰ আছিল ছাত্ৰ ছাত্ৰীয়ে নিজে দিছে নমস্কাৰ বন্ধুসকল তো আজি 31 অক্টোবৰ অৰ্থাৎ ৰৈ ৰৈ বিনালে ৰিলিজৰ দিন আজি ৰাতিপুৱা 5টাৰ পৰা 4টাৰ পৰা হল পৰা খাচা খাচ ভৰ্তি হৈছে মানে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ তো আজি সেই লগতে আজি ডিমৰীয়া কলেজৰ আপোনাৰ ইলেকশ্যনৰ মানে আজি যোনটো ইলেকশ্যনৰ তাৰ আজি ৰিজাল্ট দিব মানে ভোট গণনা আজি ৰিজাল্ট দিব তো বলক কোন জিকে কি হয় ডিমৰীয়া কলেজ প্ৰথম আজি ৰৈ ৰৈ বিনালে কিছুমান কথা আছে আপোনাক ক'বলৈ আছে তো সাৱধান থাকক কাৰণ যদি নাথাকে আপোনাৰ মোবাইল আপোনাৰ চেনেল লগতে আপুনিও জেলত যাব পাৰে তো সাৱধান বলক গোটেইখিনি মই আহি পালোঁ ডিমৰীয়া কলেজ আৰু ইয়াত আহি পেলাই দেখা পাওঁ যে পূৰা ষ্টুডেণ্ট ভৰ্তি হৈছে খাচাখাচ ভৰ্তি হৈছে আৰু অলপ সময় পিছতে মানে ইলেকশ্যনৰ ৰিজাল্ট দিব মানে ভাল টাইমত আহি পাইছোঁ আৰু ক'ব গ'লে তো বলক চাওক কোন জিকে এইবাৰৰ GS প্ৰেচিডেণ্ট আৰু কিবা কিবি এইমাত্ৰ ইলেকশ্যনৰ ৰিজাল্ট দিলে আৰু তাত প্ৰাণজিৎ ডেকা আৰু মোৰে ভাইটি বাৰু ইলেকশ্যনত GSৰ পদত নিযুক্ত হৈছে মানে GS পদ পাইছে তো চাওক কি ধৰণৰ চেলিব্ৰেশ্যন সকলো ফালে কিমান 100 ভোট পোৱা গৈছে বুলি গম পাইছোঁ মই हिंदी बचपन की गलियां सपने अधूरे ख्वाब तो देखे पर रास्ते थे धुंधले जेब खाली थी आंखों में आसमान दुनिया ने कहा तेरी औकात क्या शॉर्ट खबर दूर आना एकाशी में साया कासिया और दांत বহুতে বহুত প্ৰশ্ন কিন্তু তাৰ মাজত যোগ্যতাৰ প্ৰশ্নবোৰ আজি সিহঁতৰ মুখত দিছোঁ সকলো যে যোগ্যতা কাৰ আছিল ছাত্ৰ ছাত্ৰীয়ে নিজে দিছে নিজৰ কিমান বজাত 200 ভোটত 200 নে 300 আজি এই দিনটোতো জুবিনদাৰ লাষ্ট মুভি এখন ৰিলিজ হৈছে ৰৈ ৰৈ বিনালে জিকাই দেখালোঁ বহুতে বহুত প্ৰশ্ন কৰিছোঁ আমি জিকাই দেখালোঁ আজি বহুত বেছি ভাল লাগিল আমি ডিমৰীয়া কলেজৰ সকলো ৰাইজৰ সহায় সহযোগিতাত আমাৰ গোটেই প্ৰাৰ্থীয়ে জয়যুক্ত কৰিছে আৰু সত্য সদায় জয় এইটোৱে ক'ম আমি সত্য থাকি ইলেকশ্যন কৰিছোঁ আজি জয় হৈছোঁ ভাল লাগিছে জয়টো ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা कोई नहीं समझा कोई नहीं सुना अकेला लड़ा मैं जब दुनिया ने छुड़ा ৰৈ ৰৈ বিনালে চাবলৈ যাওঁতে এই তিনিটা ভুল কেতিয়াও নকৰিব মানে আপুনি যদি এই তিনিটা ভুল কৰে তেতিয়াহ'লে আপুনি আপোনাৰ যদি ইউটিউব চেনেল আছে ফেচবুক পেজ আছে বা কিবা আছে বা আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে ডাইৰেক্ট উৰি যাব পাৰে মেইন কেছটো কি আপুনি যদি ৰৈ ৰৈ বিনালে কৰিব যাওঁতে যদি আপুনি ধৰি লওক ভিডিঅ' কৰিলে তেতিয়াতো আপোনাৰ ডাইৰেক্ট জেল দিব হ'বই সেইটো খাটাং তাৰপিছত 2 নম্বৰ কথা আপুনি যদি ষ্টৰি লগায় বা অলপ বেছি লং কণ্টেণ্ট বনায় তেতিয়াহ'লে আপোনাৰ সেই ওপৰত আপোনাৰ যিটো চেনেল আছে কিবা আছে সেইবিলাক চব উৰাই দিব পাৰে তো যদি নিজৰ চেনেল বা নিজৰ যদি আপোনাৰ পেজটোৰ প্ৰতি প্ৰিয় আছে তো ভুলটো ভিডিঅ' নকৰে নহ'লে আপোনাৰ চেনেল যিমানখিনি কষ্ট কৰিছিলে যিমানখিনি কিবা কৰিছিলে গোটেইখিনি একেবাৰতে স্বাহা হৈ যাব আৰু টিকেটৰ দাম বহুতে কৈছিলে যে টিকেটৰ দাম বহুত হাই হাই আছিলে এতিয়াও কমিছে কিন্তু বহুতে ভাবিছিলে মানে বহুতে মোক সুধিছিলে হা যে টিকেটৰ দাম এনেকৈ কিমান হ'ব মই বোলো অলপ এনেকৈ হ'ব দাম আছে বুলি ক'লোঁ আৰু কিন্তু যিহেতু চবৰে দাম পৰিছে কিন্তু এতিয়া যেতিয়া চৰকাৰে ক'লে যে তেনেকৈ নটিচ আহি গ'ল তাৰপিছত টিকেটৰ দাম যেতিয়া ল' কৰিলে এতিয়া মোক তুমি মিছা কথা কোৱা ন যে এনেকৈ টিকেটৰ দাম হাই টিকেটৰ দাম কিবা আৰু টিকেটৰ দাম হাই আছিলে আৰু যিটোৱে নহওক চাওক ৰৈ ৰৈ বিনালে ধন্যবাদ হ'ব দে বন্ধ ফালতুতে ভিডিঅ' লম্বা কৰিলি চালা মিনিট টানিব লাগে না তোৰ